বহুদিনৰ আগৰ কথা। এগৰাকী বহুত দুখীয়া মহিলাই এটা ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিছিল। সেই ল'ৰাজনৰ হাতত এটা নীলা ৰঙৰ ডাঙৰ দাগ আছিল, যি দুটাক পণ্ডিতৰ মতে বৰ ভাগ্যৱানৰ চিহ্ন। তাৰ জন্মৰ পিছতে সেই গাঁৱৰ এজন জ্ঞানী পণ্ডিতে ভৱিষ্যতবাণী কৰিলে যে সেই ল'ৰাজনে 14 বছৰ বয়সতে এজনী ৰাজকুমাৰীক বিয়া কৰাব। এদিন তেনেকুৱাই হ'ল। এজন ৰজাই চিকাৰলৈ আহি ৰাস্তা হেৰাই সেই গাঁৱত প্ৰৱেশ কৰিলে, যিখন গাঁৱত সেই ল'ৰাজনৰ জন্ম হৈছিল। গাঁওবাসীয়ে সেই ল'ৰাজনক চিনি পোৱা নাছিল, কাৰণ তেওঁলোকৰ কোনেও ৰজাজনক আগতে দেখা পোৱা নাছিল। গাঁওখনৰ এজন বুঢ়া মানুহে কথাই কথাই সেই ৰজাজনক ক'লে যে তেওঁলোকৰ গাঁৱত কেইদিনমান আগতে এটা ল'ৰা সন্তানৰ জন্ম হৈছে, যিয়ে 14 বছৰ বয়সত সেই ৰাজ্যৰ ৰজাৰ কন্যাক বিয়া কৰাব। সেই কথা শুনি ৰজাৰ বহুত খং উঠিলে, কাৰণ কেইদিনমানৰ আগতে তেওঁৰো এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল। ৰজাজন এনেও বহুত অহংকাৰী আৰু কঠোৰ হৃদয়ৰ আছিল। তেতিয়া সেই ভাগ্যৱান ল'ৰাটোও নাথাকিব, আৰু মোৰ ৰাজকুমাৰীক বিয়া পাতিবও নোৱাৰিব। তেতিয়া তেওঁ গাঁৱৰ সেই বুঢ়াজনক ক'লে, বাবা, আপুনি মোক সেই মহিলাজনীৰ ওচৰলৈ লৈ বলক। সেই মহিলাজনীয়ে সেই ল'ৰাজনক ভালকৈ প্ৰতিপালন কৰিবলৈ নোৱাৰিব, মই সেই ল'ৰাজনক ভালকৈ লালন পালন কৰিবলৈ পাৰিম। ৰজাজনে সেই ল'ৰাজনৰ মাকক তেওঁৰ সন্তানটোক দিবলৈ মিনতি কৰিবলৈ ধৰিলে, আৰু লগতে ক'লে যে আপুনি বহুত দুখীয়া, এই ল'ৰাজনক কেনেকৈ ডাঙৰ দীঘল কৰিব। ল'ৰাজনক এতিয়া আপুনি মোক দিয়ক, মই বহুত ভালকৈ তাৰ প্ৰতিপালন কৰিবলৈ পাৰিম। তেতিয়া সেই দুখীয়া মহিলাগৰাকীয়ে নিজৰ সন্তানটো দিবলৈ মান্তি নহ'ল। ৰজাই তেওঁক বহুত ধন দিলে আৰু ক'লে যে এই ধনেৰে আপুনি নিজৰ ঘৰ সংসাৰ ভালকৈ চলাব, আৰু তোমাৰ ভাগ্যৱান ল'ৰাজন যেতিয়া ডাঙৰ হ'ব তেতিয়া সি নিজেই আপোনাৰ ওচৰলৈ গুচি আহিব। দুখীয়া মহিলাগৰাকীয়ে ভাবিলে যে সি সঁচাকৈ বৰ ভাগ্যৱান ল'ৰা, সেইকাৰণে এই ধনী মানুহজনে তাক নিবলৈ মোৰ ঘৰলৈ আহিছে। হয়তো এয়া ঈশ্বৰৰ ইচ্ছা আছিল। বহুত কথা ভাবি চিন্তি চোৱাৰ পিছত অৱশেষত সেই মহিলাগৰাকীয়ে নিজৰ সন্তানটোক সেই ৰজাজনক দি দিলে। ৰজাজনে সেই ল'ৰাজনৰ কাৰণে এটা কাঠৰ বাকচ কিনিলে, আৰু সেই কাঠৰ বাকচটোত সেই কেঁচুৱাটোক ভৰাই নদীত উটুৱাই দিলে। ৰজাই ভাবিলে যে অলপ সময়ৰ পিছতে ভালকৈ উশাহ ল'ব নোৱাৰি কেঁচুৱাটো সেই বাকচটোৰ ভিতৰতে মৰি থাকিব। ৰজাজনে সেই কথাটো ভাবি বহুত সুখী হৈ পৰিছিল। লগতে ৰজাজনে ভাবিছিল যে তেওঁ তেওঁৰ মৰমৰ ৰাজকুমাৰীক এই এলাগী স্বামীৰ পৰা বচালে। কিন্তু বিধিৰ লিখন কোনেও খণ্ডন কৰিব নোৱাৰে বুলি এটা কথা আছে। সেই কাঠৰ বাকচটো নদীত উটি গৈ এটা ধোবীঘাটত লাগিলে। ধোবীজনে ভাবিলে যে বাকচটোত নিশ্চয় বহুত টকা পইচা আছে। সি পানীলৈ নামি গৈ বাকচটো পাৰলৈ আনিলে। বাকচটো খুলি সি দেখিলে যে লেতেৰা কাপোৰ পিন্ধি থকা এটা কেঁচুৱা তাত শুই আছিল। ধোবীজনে ভাবিলে যে এই কেঁচুৱাটো মই কি কৰিম, মই তাক মালিকৰ ওচৰলৈ লৈ যাওঁ। মালিকে নিশ্চয় তাক নিজৰ ওচৰতে ৰাখিব, কাৰণ তেওঁৰ কোনো সন্তান নাছিল। ধোবীঘাটৰ মালিকে সেই কেঁচুৱাটো দেখি বহুত সুখী হৈ পৰিছিল। মালিকে ভাবিলে যে ঈশ্বৰে হয়তো তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু এই কেঁচুৱাটো আমাৰ ওচৰলৈ পঠিয়াই দিলে। তেওঁলোক দুয়ো স্বামী আৰু স্ত্ৰীয়ে এতিয়া বৰ মৰম আৰু যত্নৰে সেই কেঁচুৱাটো লালন পালন কৰা আৰম্ভ কৰি দিলে। ল'ৰাটো এতিয়া যিমানেই ডাঙৰ হ'বলৈ ধৰিলে সিমানেই তাৰ শৰীৰৰ উজ্জ্বলতা বাঢ়িবলৈ ধৰিলে। তাক যিয়েই দেখিছিল তাৰ ফালে চাই থাকিছিল। এদিন এনেকুৱা এটা ঘটনা ঘটিল, যিয়ে সেই ল'ৰাজনৰ জন্মৰ সময়ৰ ভৱিষ্যতবাণী সত্য বুলি প্ৰমাণ কৰি দিলে। সেই ৰজাজনে কিবা কামৰ বাবে সেই ৰাস্তাটোৰে গৈ আছিল, যিটো ৰাস্তাত সেই ধোবীঘাটৰ মালিকৰ ঘৰ আছিল। ৰাস্তাতে হঠাতে বহুত ডাঙৰ আৰু ধুমুহা বৰষুণ আহিবলৈ ধৰিলে। তেতিয়া সেই ৰজাই ধোবীঘাটৰ মালিকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হ'ল। ৰজাই সেই ধুনীয়া ল'ৰাজনক এতিয়া দোকানত বহি থকা দেখিলে। তেতিয়া ৰজাই সেই ধোবীঘাটৰ মালিকক সুধিলে, কি এই ল'ৰাজন তোমাৰেই সন্তান নে? ই দেখিবলৈ বহুত ধুনীয়া। মালিকে ক'লে, হয়, সি মোৰেই সন্তান, কাৰণ তাক আমিয়েই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। আজিৰ পৰা প্ৰায় 14 বছৰ আগতে এই ল'ৰাটোক আমি এটা কাঠৰ বাকচৰ ভিতৰত পাইছিলোঁ। সেই কথা শুনাৰ লগে লগে ৰজাৰ সেই পুৰণি কথাটো সজীৱ হৈ উঠিছিল। সেই ধোবীঘাটৰ মালিকৰ কথা শুনি ৰজা আচৰিত হৈ গ'ল, যে যাক আজিলৈকে সি মৰি যোৱা বুলি ভাবি আছিল সি এতিয়াও জীয়াই আছে। ৰজাই সেই ল'ৰাজনক শেষ কৰাৰ আকৌ উপায় বিচাৰিবলৈ ধৰিছিল। ৰজাই তেতিয়া ধোবীঘাটৰ মালিকক ক'লে যে আপুনি এই ল'ৰাজনক মোৰ এটা কাম কৰি দিবলৈ আজ্ঞা দিবনে? মই ৰাণীৰ ওচৰলৈ এখন পত্ৰ পঠিয়াবলৈ বিচাৰোঁ। সেই পত্ৰখন বহুতেই দৰকাৰী। সেই কামটোৰ কাৰণে মই তাক 2টা সোণৰ মুদ্ৰা দিম। ল'ৰাজনে তেতিয়া হ'ব বুলি ক'লে, আৰু ধোবীঘাটৰ মালিকেও তাক পঠিয়াবলৈ সাজু হৈ গ'ল। ৰজাই লগে লগে ৰাণীলৈ এনেকৈ এখন পত্ৰ লিখিলে যে যেতিয়া এই ল'ৰাজনে তোমাৰ ওচৰলৈ এই চিঠিখন লৈ যাব
তেতিয়া তাক মানুহ লগাই মাৰি পেলাবা আৰু ৰাজমহলৰ পৰা দূৰত পুতি থবা। এই সকলোবিলাক কাম মই উভতি অহাৰ আগতেই হ'ব লাগিব। ইমানখিনি লিখাৰ পিছত সেই পত্ৰখন খাম এটাত ভৰাই ল'ৰাজনৰ হাতত দিলে। ল'ৰাজনে সেই পত্ৰখন লৈ ৰাজমহললৈ বুলি ৰাওনা হ'ল। ল'ৰাজনে আজিলৈকে ঘৰৰ পৰা কলৈকো বহুত দূৰলৈ যোৱাই নাছিল। অৱশেষত ল'ৰাজনে গৈ গৈ ৰাজমহলৰ ৰাস্তা বিচাৰি নাপালে আৰু জংঘলৰ মাজত ৰাস্তা হেৰাই ঘূৰি ফুৰিবলৈ ধৰিছিল। ইতিমধ্যে সন্ধিয়াও হৈ গৈছিল। তেতিয়াই আন্ধাৰতে ল'ৰাজনে দূৰৰ পৰা এটা পোহৰ দেখিলে। সি দৌৰি পোহৰটোৰ ফালে গ'ল। তেতিয়া সি দেখিলে যে তাত এটা সৰু কেঁচা ঘৰ আছে। সেই ঘৰটোত কোনো দৰজাই নাছিল। যেতিয়া সি সেই ঘৰটোত সোমালগৈ তেতিয়া সি দেখিলে যে এগৰাকী বুঢ়ী আইতাই জুই জ্বলাই অকলে বহি আছিল। বুঢ়ীগৰাকীয়ে ল'ৰাজনক হঠাতে দেখি তেওঁৰ সন্মুখত ভয় খাই গৈছিল। তেওঁ ল'ৰাজনক সুধিলে, বোপা, তুমি ক'ৰ পৰা আহিছা আৰু তুমি ক'লৈ যাবা? ল'ৰাজনে উত্তৰ দিলে যে মই ওচৰৰে গাঁৱৰ ধুবিঘাটৰ পৰা আহিছোঁ আৰু ৰজাৰ পত্নী ৰাণীমাক এই চিঠিখন দিবলৈ আহিছোঁ মই। কিন্তু মই এই জংঘলৰ মাজত মোৰ ৰাস্তা হেৰুৱাই পেলালোঁ। ৰাস্তা বিচাৰি বিচাৰি সন্ধিয়া হৈ গ'ল। আন্ধাৰতে মই মাত্ৰ এই ঘৰটোৱেই দেখিছিলোঁ। সেয়েহে মই নিশাটো কটাবলৈ ইয়ালৈ গুচি আহিলোঁ। বুঢ়ী আইতাগৰাকীৰ ল'ৰাজনৰ ওপৰত বহুত দয়া উপজিছিল, কাৰণ সেইখিনি ডকাইতৰ ঠাই আছিল আৰু সেই বুঢ়ীজনী ডকাইতৰ চাকৰণী আছিল। বুঢ়ীৰ এই কথাটোক লৈ ভয় আছিল যে যদি ডকাইতে ল'ৰাজনক দেখে তেনেহ'লে তাক মাৰি পেলাব। ল'ৰাজনে প্ৰথমতে সেই কথাটো গম পাই অলপ ভয় খাই গৈছিল যে সি ডকাইতৰ ঘৰতে সোমালগৈ। কিন্তু ইমান আন্ধাৰত আন ক'ৰবালৈ যোৱাটো তাৰ বাবে সহজ নাছিল আৰু গোটেই দিনটো সি খোজকাঢ়ি থকাৰ কাৰণে তাৰ ভাগৰো লাগিছিল। সেয়েহে তাৰ বহুত টোপনিও ধৰিছিল। সি সেই বুঢ়ী আইতাৰ কথা মতে ঘৰটোৰ এটা চুকতে শুই পৰিল। মাজনিশা যেতিয়া ডকাইতৰ দলবিলাক সেই ঘৰটোলৈ আহিছিল তেতিয়া আন অচিনাকি মানুহ সিহঁতৰ ঘৰত শুই থকা দেখি চাকৰণী বুঢ়ীৰ ওপৰত খং কৰিছিল। তেতিয়া বুঢ়ীজনীয়ে সকলো কথা সিহঁতক কৈ দিছিল আৰু সেই চিঠিখনো ডকাইতৰ চৰ্দাৰৰ হাতত দিছিল, যিখন চিঠি ল'ৰাজনে বুঢ়ীক দেখুৱাইছিল। ৰজাৰ মোহৰ দেখি ডকাইতৰ দলটো সেই চিঠিখনৰ ওপৰত কিবা সন্দেহৰ সৃষ্টি হৈছিল। চৰ্দাৰজনে বৰ সাৱধানেৰে সেই চিঠিখন খুলি পঢ়িলে। তেতিয়া শুই থকা সেই ল'ৰাজনৰ ওপৰত তেওঁৰ দয়া ভাৱ জাগিছিল। তেওঁ সেই চিঠিখন ফালি পেলালে আৰু এখন বেলেগ চিঠি তাত ভৰাই দিলে। সেই চিঠিখনত লিখা আছিল যে যেতিয়াই এই ল'ৰাজন ৰাজমহল পাবগৈ তেতিয়াই লগে লগে আমাৰ ৰাজকুমাৰীক ল'ৰাজনৰ লগত বিয়া পাতি দিবা। এই কামটো মই উভতি অহাৰ আগতেই হ'ব লাগিব। চিঠিখন ডকাইতজনে ল'ৰাজনৰ ওচৰত ৰাখিলে আৰু ৰাতিপুৱা হোৱাৰ আগতেই তেওঁলোকে সেই ঘৰৰ পৰা ওলাই গুচি গ'ল। ৰাতিপুৱা যেতিয়া ল'ৰাজন উঠিলে তেতিয়া সেই বুঢ়ীগৰাকীয়ে ল'ৰাজনক জলপান খাবলৈ দিলে। তাৰপিছত ল'ৰাজনে জলপান খাই ৰাজমহলৰ ফালে ৰাওনা হ'ল। ৰাজমহল পাই ল'ৰাজনে চিঠিখন ৰাণীমাৰ হাতত দিলে। ৰাণীয়ে যেতিয়া সেই চিঠিখন পঢ়িলে তেতিয়া বৰ আচৰিত হৈ পৰিল যে ৰজাই এয়া কেনেকুৱা আজ্ঞা দিলে। তেওঁ এইটো কেনেকৈ ভাবিব পাৰিলে যে এজন অচিনাকি ল'ৰাৰ লগত ৰাজকুমাৰীক বিয়া দিব। চিঠিখনত ৰজাৰ মোহৰো লাগি আছিল। এয়া কোনো ঠগবাজৰ কামো হ'ব নোৱাৰে। ৰজা উভতি অহাৰ আগতেই সেই কাম ৰাণীয়ে কৰিব লাগিব। ৰাণীয়ে ল'ৰাজনক নিজৰ ওচৰলৈ মাতিলে। ল'ৰাটো বহুতেই সহজ সৰল আৰু ধুনীয়া চেহেৰাৰ আছিল। তেওঁক দেখি ৰাণীৰ বহুত পচন্দ হ'ল আৰু তেওঁ পিছদিনাই নিজৰ ছোৱালীক তেওঁৰ লগত বিয়া পাতি দিলে। ল'ৰাজনে ৰাজকুমাৰীৰ লগত সুখেৰে এই ৰাজমহলতে থাকিবলৈ ল'লে। কেইমাহমান পিছত ৰজা নিজৰ ৰাজমহললৈ উভতি আহিল। ৰাজমহললৈ অহাৰ পিছত ৰজাই সেই ল'ৰাজনৰ বিষয়ে জানিবলৈ বৰ উৎসুক হৈ পৰিছিল। কিন্তু যেতিয়া তেওঁ গম পালে যে ৰাণীয়ে ৰাজকুমাৰীৰ বিয়া সেই ল'ৰাজনৰ লগত কৰাই দিলে তেতিয়া তেওঁৰ বহুত খং উঠিল। যিটো কাম তেওঁ হ'বলৈ দিবলৈ বিচৰা নাছিল তেওঁৰ পত্নীয়ে এতিয়া সেই কামটোকে কৰিলে। তেওঁ এতিয়া নিজৰ পত্নীৰ পৰা চিঠিখন বিচাৰিছিলে। ৰজাই যেতিয়া চিঠিখন খুলি চালে তেতিয়া হতভম্ব হৈ ৰ'ল। তেওঁৰ তেতিয়া ল'ৰাজনৰ ওপৰত সন্দেহ হ'ল যে সি নিশ্চয় লিখা পঢ়া জানে বুলি। তেওঁ এতিয়া বুজি পাইছিল যে নিশ্চয় ল'ৰাজনে ৰাস্তাতে চিঠিখন সলনি কৰি দিছে। ৰজাই ল'ৰাজনক নিজৰ ওচৰলৈ মাতিলে আৰু তাক সত্যতা ক'বলৈ আদেশ দিলে। তেতিয়া ল'ৰাজনে ক'লে যে প্ৰভু মহাৰাজ, মই একো নাজানো। আপুনি দিয়া চিঠিখনত কি লিখিছিল, কাৰণ মই সেয়া আপুনি যেনেকৈ দিছিলে তেনেকৈ লৈ আহিছিলোঁ। আহোঁতে মই এখন হাবিত এটা পুৰণি ঘৰত ৰাতি কটাই আহিছিলোঁ, কাৰণ মই ৰাজমহলৰ ৰাস্তাটো বিচাৰি পোৱা নাছিলোঁ আৰু হাবিৰ মাজত হেৰাই গৈছিলোঁ। ৰজাৰ সেই ল'ৰাজনৰ কথাত বিশ্বাস হোৱা নাছিল। এনেও ৰজাৰ সেই ল'ৰাজনৰ ওপৰত এতিয়া বহুত ঘৃণাৰ ভাৱ জন্মিছিল। তেওঁ বিচৰা নাছিল যে সেই ল'ৰাজনে তেওঁৰ কন্যাক বিয়া কৰোৱাৰ পিছত সেই ৰাজ্যৰ ৰজা হোৱাটো।
ৰজাই ল'ৰাজনক ক'লে যে মোৰ অনুপস্থিতিত ৰাণীয়ে মোৰ কন্যাক তোমাৰ দৰে ভিকহু এটাৰ লগত বিয়া কৰি দিলে। কিন্তু মই এই বিয়াত তেতিয়ালৈকে স্বীকাৰ নকৰোঁ যেতিয়ালৈকে তুমি ছয়তানৰ 3ডাল সোণৰ চুলি মোক আনি দিবলৈ নোৱাৰা। যেতিয়া তুমি সেই সোণৰ চুলি 3ডাল আনি দিবলৈ পাৰিবা তেতিয়াহে তুমি প্ৰকৃততে মোৰ কন্যাৰ স্বামী হ'বলৈ পাৰিবা। ৰজাই এনেকুৱা অসম্ভৱ চৰ্তটো এই কাৰণেই ৰাখিছিল কাৰণ সোণৰ চুলি 3ডাল বিচাৰি বিচাৰি এই ল'ৰাজন ক'ৰবাত মৰি থাকিব। তেতিয়া ৰজাই সেই ল'ৰাজনৰ পৰা মুক্তি পাব। এতিয়া ল'ৰাজনৰ হাতত ৰজাৰ আজ্ঞা পালন কৰাৰ বাহিৰে অন্য একোৱেই বিকল্প নাছিল। কাৰণ যদি তেওঁ ৰজাৰ আজ্ঞা উলংঘন কৰে তেতিয়াই ৰজাই তেওঁক মৃত্যুদণ্ড দিব। তাতোতকৈ ভাল বাহিৰলৈ গৈ বিচাৰিলে চাগে সেই সোণৰ চুলি 3ডাল পাই যাবও পাৰে। পিছদিনা ৰাতিপুৱা হোৱাৰ আগতেই ল'ৰাজনে ছয়তানৰ সোণৰ চুলি বিচাৰি ওলাই গুচি গ'ল। গৈ গৈ সি ডাঙৰ চহৰ এখনত প্ৰৱেশ কৰিলে। চহৰৰ সীমাত এখন ডাঙৰ গেট আছিল য'ত অস্ত্ৰধাৰী চিপাহীয়ে পহৰা দি আছিল। চিপাহী এজনে ল'ৰাজনক সুধিলে, ইয়াতে তোমাৰ কি কাম আছে আৰু এই ঠাইৰ বিষয়ে কিবা জানা আৰু বুজানে? ল'ৰাজনে ক'লে, মই সকলো জানো আৰু বুজি পাওঁ। চিপাহীজনে ক'লে যে যদি তুমি সকলো জানা তেনেহ'লে আমাকো এটা সহায় কৰা। আমাক কোৱা যে চহৰৰ সীমাত যে সেই কুঁৱাটো দেখিছা তাৰ পৰা প্ৰথমতে মিঠা পানী ওলাইছিল, কিন্তু এতিয়া তাত পানীয়েই নাই, সেয়া শুকাই গৈছে কিয়? ল'ৰাজনে তেতিয়া ক'লে যে আপোনালোকে এতিয়া অলপ ধৈৰ্য ধৰক। যেতিয়া মই মোৰ কাম শেষ কৰি উভতি আহিম তেতিয়া আপোনালোকক তাৰ উত্তৰটো দিম। তেনেকৈ কৈ ল'ৰাজনে গেটৰ ভিতৰেৰে আগুৱাই গ'ল। তাৰপিছত সি গৈ গৈ বেলেগ এখন চহৰ পালেগৈ। তাতো এখন ডাঙৰ গেট আৰু এজন অস্ত্ৰধাৰী চিপাহীয়ে পহৰা দি আছিল। এতিয়া সেই চিপাহীজনেও আগৰ সেই চিপাহীজনৰ নিচিনা একেই প্ৰশ্ন কৰিলে ল'ৰাটোক। তেতিয়া ল'ৰাজনে সেই চিপাহীজনকো আগৰ দৰেই উত্তৰ দিলে। তেতিয়া চিপাহীজনে ক'লে যে যদি তুমি সকলো জানা তেনেহ'লে মোক কোৱা যে সেই যে আপেলৰ গছজোপা দেখিছা তাত প্ৰথমতে সোণৰ আপেল লাগিছিল, কিন্তু এতিয়া সেই গছজোপা কিয় শুকাই গৈছে? এতিয়া সেই গছজোপাত পাতো নালাগে, এনেকুৱা কিয় হ'ল? তেতিয়া ল'ৰাজনে ক'লে যে আপুনি অলপ অপেক্ষা কৰক, মই নিজৰ কাম কৰি উভতি যোৱাৰ সময়ত আপোনাৰ উত্তৰ দিম। এনেকৈ কৈ ল'ৰাজনে আগুৱাই গৈ থাকিল। তেনেকৈ গৈ গৈ ল'ৰাজনে তৃতীয় এখন চহৰৰ সীমাত ভৰি দিলে। তেতিয়া তাত এখন ডাঙৰ নদী আছিল। নদীখনত এখন সৰু নাও আছিল। নাওখনত এজন নাবিক বহি আছিল। নাবিকে ল'ৰাজনক সুধিলে, তুমি ইয়ালৈ কিয় আহিছা? ইয়াৰ বিষয়ে তুমি কি জানা আৰু কি বুজা? ল'ৰাজনে ক'লে যে মই সকলো জানো আৰু সকলো বুজো। নাবিকজনে তেতিয়া ক'লে যে যদি তুমি সকলো জানা আৰু সকলো বুজা তেনেহ'লে মোক এই কথাটো কোৱা যে অহা যোৱা কৰা এই কামটোৰ পৰা মই কেতিয়া মুক্তি পাম? ল'ৰাজনে ক'লে, এই প্ৰশ্নটোৰ উত্তৰ মই উভতি অহাৰ সময়ত নিশ্চয় দিম। প্ৰথমতে আপুনি মোক নদীখন পাৰ কৰাই দিয়ক। নাবিকজনে তেতিয়া ল'ৰাজনক নিজৰ নাৱেৰে এইটো পাৰৰ পৰা সিটো পাৰলৈ থৈ আহিলেগৈ। যেতিয়াই ল'ৰাজনে সিটো পাৰলৈ গ'ল তেতিয়া সি তললৈ যোৱা এটা কেঁচা আৰু আন্ধাৰ ৰাস্তা দেখিবলৈ পালে। সি সেই ৰাস্তাটোৰে আগুৱাই গৈ থাকিল। বহুদূৰ তললৈ যোৱাৰ পিছত এখন ঘৰত এগৰাকী বুঢ়ী মহিলা চোতালত বহি থকা দেখিলে। যেতিয়া ল'ৰাজনে সেই ঘৰত প্ৰৱেশ কৰিলে তেতিয়া বুঢ়ীজনীয়ে সুধিলে যে বোপা তুমি কোন হয়? ইয়ালৈ কিয় আহিছা? তুমি জানানে যে ইয়াতে ছয়তান বাস কৰে? ল'ৰাজনে ক'লে, হয় মই সঠিক ঠাইলৈ আহিছোঁ। এতিয়া আপুনিয়ে মোক সহায় কৰিবলৈ লাগিব। মোক এতিয়া ছয়তানৰ মূৰৰ 3ডাল সোণৰ চুলি লাগে, নহ'লে মই মোৰ পত্নীক উভতাই নাপাম। বুঢ়ীজনীয়ে ক'লে, বোপা এয়াতো তুমি বহুত ডাঙৰ কথা ক'লা। এয়া সম্পূৰ্ণ কৰাটো ইমান সহজ কাম নহয়। যেতিয়া ছয়তানে ঘৰলৈ আহি তোমাক ইয়াতে দেখিব তেতিয়া তোমাক কেঁচাই কেঁচাই খাই পেলাব। সেইবাবে মই তোমাক সহায় কৰিব লাগিব। সেই বুঢ়ীজনীৰ ল'ৰাজনৰ ওপৰত দয়া ভাৱ উপজিছিল। বুঢ়ীগৰাকীয়ে তেওঁ কাপোৰ এখনেৰে ঢাকি ল'ৰাজনক ঘৰৰ এটা চুকত লুকুৱাই ৰাখিলে। ল'ৰাজনে ক'লে যে বুঢ়ীমা, মোৰ আপোনাক 3টা প্ৰশ্ন সুধিবলৈ আছে। প্ৰথম প্ৰশ্নটো হ'ল এটা কুঁৱা য'ৰ পৰা আগতে চৰ্বতৰ দৰে মিঠা পানী ওলাইছিল, এতিয়া কিয় শুকাই গ'ল? দ্বিতীয় প্ৰশ্নটো হ'ল এজোপা আপেলৰ গছ য'ত আগতে সোণৰ আপেল লাগিছিল, তাত এতিয়া পাতো নগজিছিল আৰু গছজোপা কিয় শুকাই গ'ল? তৃতীয়টো প্ৰশ্ন হ'ল এজন নাবিকে কিয় সদায় অহা যোৱা কৰি থাকিবলগীয়া হয়? নাবিকজনে সেই কামৰ পৰা কিয় মুক্তি নাপায়? তেতিয়া বুঢ়ীজনীয়ে ক'লে যে এই 3টা বহুতেই কঠিন প্ৰশ্ন। এতিয়া এই প্ৰশ্নৰ উত্তৰো আমি ছয়তানৰ পৰাই পাম। মই তোমাৰ কাৰণে এই চেষ্টাও নিশ্চয় কৰিম, কিন্তু এতিয়া তুমি মনে মনে লুকাই থাকা, নহ'লে তুমি জীয়াই নাথাকিবা। সন্ধিয়া ছয়তান ঘৰলৈ উভতিছিল। ভিতৰত সোমাই ছয়তানে হুলস্থুল লগাবলৈ ধৰিলে যে মই মোৰ ঘৰত কোনো মানুহৰ গোন্ধ পাইছোঁ। আজি নিশ্চয় কিবা গড়বড় হৈছে। ইয়ালৈ কোন মানুহ আহিছিল?
এনেকৈ কৈ শয়তানটোৱে গোটেই ঘৰটোৰ ইফালে সিফালে চাবলৈ ধৰিলে, কিন্তু সি কোনো মানুহকে বিচাৰি নাপালে। তেতিয়া বুঢ়ীগৰাকীয়ে শয়তানৰ ওপৰত খং কৰি ক'লে, এতিয়া অলপ দেৰি আগতে মই গোটেই ঘৰটো চফা কৰিছোঁ, মইতো ইয়াতে কোনো মানুহক দেখা নাই। হয়তো তোৰ নাকতেই মানুহৰ গোন্ধ সোমাই আছে। তই এতিয়া মনে মনে ভালকৈ বহ আৰু ৰাতিৰ আহাৰ খা। শয়তানটোৱে যেতিয়া কাকোৱেই বিচাৰি নাপালে, তেতিয়া সি তাৰ বুঢ়ীমাকৰ কথা বিশ্বাস কৰি ল'লে। সি মনে মনে আহাৰ খাই মাটিতে শুই পৰিল। শোৱাৰ লগে লগে তাৰ টোপনি আহিল। তাৰ বুঢ়ীমাকেও আজি তাৰ ওচৰতে পাৰি থোৱা চাদৰখনত বাগৰি দিলে, কাৰণ আজি সেই শয়তানটোৰ মূৰৰ পৰা 3ডাল সোণৰ চুলি কাঢ়িব লাগিব। যেতিয়া শয়তানটোৱে জোৰ জোৰকৈ নাক বজাই শুই গ'ল, তেতিয়া বুঢ়ীগৰাকীয়ে তাৰ মূৰৰ পৰা এডাল চুলি ছিঙি আনিলে। তেতিয়া শয়তানটোৱে দুখ পাই চিঞৰি উঠিল, মা, তই এয়া কি কৰি আছ? মোৰ চুলি কিয় টানিছ? তেতিয়া বুঢ়ীগৰাকীয়ে ক'লে যে, বোপা, এতিয়া মই এটা ভয়ংকৰ সপোন দেখিছিলোঁ, সেয়েহে ভয়তে তোৰ চুলিত খামুচি ধৰিছিলোঁ। শয়তানটোৱে সুধিলে, এনেকুৱা কি সপোন দেখিলি যে তই ইমান ভয় খাই গ'লি? তেতিয়া বুঢ়ীজনীয়ে ক'লে যে, মই সপোনত দেখিলোঁ যে চহৰৰ এটা কুঁৱা, য'ৰ পৰা চৰ্বত ওলাইছিল, এতিয়া কিন্তু শুকাই পৰি আছে। ইয়াতে কাৰ দোষ? তেতিয়া শয়তানটোৱে ক'লে যে, সেয়া মোৰ বাহিৰে আন কোনেও নাজানে। সেই কুঁৱাৰ তলত এটা ডাঙৰ শিল আছে, আৰু সেই শিলটোৰ তলত এটা ডাঙৰ ভেকুলীয়ে বাস কৰে। যদি সেই ভেকুলীটিক মাৰি পেলোৱা যায়, তেতিয়াহ'লে সেই কুঁৱাটোৰ পৰা আকৌ চৰ্বত ওলাব। তেনেকৈ কৈ শয়তানটোৱে আকৌ জোৰ জোৰকৈ নাক বজাই শুবলৈ ধৰিলে। বুঢ়ীমাকৰ যেতিয়া বিশ্বাস হ'ল যে সি ভালকৈ শুই গৈছে, তেতিয়া তেওঁ শয়তানৰ মূৰৰ পৰা 2ডাল চুলি ছিঙি আনিলে। শয়তানটোৱে তেতিয়া লগে লগে আকৌ জোৰেৰে চিঞৰিবলৈ ধৰিলে, মা, এয়া তই কি কৰি আছ? বুঢ়ীয়ে ক'লে, বোপা, বেয়া নাপাবি, মই এটা অদ্ভুত সপোন দেখিলোঁ। যেতিয়া ভয়তে তোৰ চুলিত মই হাত দিলোঁ। শয়তানে সুধিলে, তেতিয়া কি সপোন? তেতিয়া ভয়তে তোৰ চুলিত মই হাত দিছিলোঁ। শয়তানটোৱে সুধিলে যে, এনেকুৱা কি সপোন? তেতিয়া বুঢ়ীজনীয়ে ক'লে যে, মই সপোনত দেখিছিলোঁ যে সেই ৰাজ্যৰ সীমাত যে আপেলৰ গছজোপা আছে, য'ত আগতে সোণৰ আপেল লাগিছিল, এতিয়া কিন্তু শুকাই গৈছে। সেই গছজোপা শুকাই যোৱাৰ আচল কাৰণটো কি আছিল? তেতিয়া শয়তানটোৱে ক'লে যে সেই গছজোপাৰ শিপাৰ তলত এটা এন্দুৰ আছে। এন্দুৰটোৱে গছজোপাৰ শিপাবিলাক কাটি থাকে। যদি সেই এন্দুৰটো মাৰি পেলোৱা হয়, তেতিয়াহ'লে সেই গছজোপাই আকৌ সোণৰ আপেল দিবলৈ ধৰিব। কিন্তু এতিয়া তই তোৰ সেই সপোনবিলাক দেখি দেখি মোক আমনি কৰি নাথাকিবি। মোক এতিয়া তই শান্তিৰে শুবলৈ দে। এনেকৈ কৈ অলপ দেৰি পিছতে সেই শয়তানটোৱে জোৰ জোৰকৈ নাক বজাই শুবলৈ ধৰিলে। যেতিয়া বুঢ়ীৰ অনুভৱ হ'ল যে শয়তানটো সঁচাকৈ শুই গৈছে, তেতিয়া তেওঁ 3ডাল সোণৰ চুলি ছিঙি আনিলে। এতিয়াতো শয়তানটোৱে খঙতে জ্বলি উঠিল আৰু মাকক সি যি টি কথা শুনাবলৈ ধৰিলে। বুঢ়ীগৰাকীয়ে তাক শান্ত কৰিবলৈ চেষ্টা কৰিলে। তাৰপিছত বৰ মৰমেৰে ক'লে, বোপা, মই এই অদ্ভুত সপোনবিলাকৰ কি কৰিম? এতিয়া মই আকৌ এটা অদ্ভুত সপোন দেখিছিলোঁ। তেতিয়া সেই শয়তানটোৱে সুধিলে যে, এনেকুৱা কি সপোন দেখিলি? সোনকালে মোক ক, মোৰ বহুত টোপনি ধৰিছে। বুঢ়ীজনীয়ে ক'লে যে, মই সপোনত দেখিলোঁ যে এজন নাবিকে মোক অভিযোগ কৰি আছিল যে সি অনবৰতে ইফালে সিফালে গৈ থাকিব লাগে। সি কি এই কামৰ পৰা মুক্তি নাপাব নেকি? তাত তাৰ কি দোষ? শয়তানে ক'লে যে সেই নাবিকজন মূৰ্খ। যিদিনা আন কাৰোবাৰ হাতত তাৰ বোঠাপাত দিব, তেতিয়াৰ পৰাই সি সেই কামৰ পৰা মুক্তি পাব। এনেকৈ কৈ শয়তানটোৱে আকৌ তাৰ চাদৰৰ ওপৰত শুই গ'ল আৰু নাক বজাবলৈ ধৰিলে। তেতিয়া বুঢ়ীগৰাকীয়ে ল'ৰাজনক ঢাকি থোৱা কাপোৰৰ আঁৰৰ পৰা উলিয়ালে আৰু তেওঁৰ হাতত সোণৰ 3ডাল চুলি দি ক'লে, তোমাৰ 3টা প্ৰশ্নৰ উত্তৰটো তুমি শুনিলাই। এতিয়া এই 3ডাল চুলি লৈ যোৱা আৰু তৎক্ষণাত ইয়াৰ পৰা পলাই যোৱা। বুঢ়ীগৰাকীয়ে তৎক্ষণাত ল'ৰাজনক ঘৰৰ পৰা উলিয়াই দিলে আৰু ল'ৰাজনে বুঢ়ীক ধন্যবাদ জনাই তাৰ শহুৰৰ ৰাজ্যলৈ বুলি উভতিবলৈ ধৰিলে। ৰাস্তাত সি আকৌ সেই নাবিক আৰু পহৰা দিয়া চিপাহী দুজনক লগ পালে। যেতিয়া নাবিকজনে ল'ৰাজনক ইটো পাৰলৈ লৈ আহিল, তেতিয়া ল'ৰাজনে নাবিকজনক ক'লে যে, আপুনি যেতিয়া আপোনাৰ বোঠাপাত আন কাৰোবাৰ হাতত দিব, তেতিয়াহে আপুনি এই কামৰ পৰা মুক্তি পাব। যেতিয়া দ্বিতীয় চিপাহীজনকো তেওঁৰ প্ৰশ্নৰ উত্তৰটো দিলে, তেতিয়া তেওঁ ল'ৰাজনক বহুতো ধন এটা গাধৰ ওপৰত বোজা কৰি আনি সেই ল'ৰাজনক পুৰস্কাৰ হিচাপে দিলে। ল'ৰাজনে সেই ধনেৰে সৈতে যেতিয়া প্ৰথম চিপাহীজনৰ ওচৰ পালেগৈ, তেতিয়া সেই চিপাহীজনকো তেওঁৰ প্ৰশ্নৰ উত্তৰটো দিলে আৰু সেই চিপাহীজনেও বহুতো ধনেৰে ল'ৰাজনক পুৰস্কৃত কৰিলে। এতিয়া ল'ৰাজনে 3ডাল সোণৰ চুলি আৰু 2টা গাধৰ ওপৰত বহুতো ধন লৈ তাৰ শহুৰেকৰ সন্মুখত উপস্থিত হ'লগৈ। 3ডাল সোণৰ চুলি আৰু 2টা গাধৰ ওপৰত থকা ডাঙৰ ধনৰ বোজাকেইটা দেখি ৰজাই তাক সুধিলে, তুমি এতিয়া ইমানবিলাক ধন ক'ত পালা?
তেতিয়া ল'ৰাজনে ক'লে যে মই নদীৰ সিটো পাৰলৈ গৈছিলোঁ। তাত মই বহুতো ধন পালোঁ। তাৰ পৰা কিছু ধন মই মোৰ লগত লৈ আহিছিলোঁ। সেই কথা শুনি ৰজাৰ লোভ লাগিল। তেতিয়া ৰজাই ল'ৰাজনক ক'লে যে ময়ো তোমাৰ দৰে গৈ সিটো পাৰৰ পৰা অলপ ধন আনিবলৈ পাৰিম নেকি? ল'ৰাজনে ক'লে, কিয় নোৱাৰিব? সেই নদীখনত নাৱত এজন নাবিক বহি আছে, যিয়ে তাৰ নাওখনেৰে আপোনাক সিটো পাৰলৈ লৈ যাব। কিন্তু আপুনি তাৰ হাতৰ পৰা বঠাপাত লৈ নাওখন নিজে চলাব। তেতিয়া আপুনি নদীৰ সিটো পাৰ পাই তাৰ পৰা বহুত ধন লৈ আহিবলৈ পাৰিব। ৰজাই এতিয়া সেই কথাবিলাক শুনি নদীৰ ফালে গুচি গ'ল। তাত সঁচাকৈ সৰু নাও এখনত এজন নাবিক বহি আছিল। ৰজাই সেই নাবিকজনৰ ওচৰলৈ গ'ল আৰু তাৰ হাতৰ পৰা বঠাপাত লৈ নিজেই নাও চলাবলৈ ধৰিলে। এতিয়া সেই নাবিকজনে সদায় অহা যোৱা কৰা কামটোৰ পৰা মুক্তি পাই গৈছিল। আৰু এতিয়াই ৰজাই কৰা সেই পাপ কামবিলাকৰ কাৰণে নিজে নাও চলাই ইফালে সিফালে অহা যোৱা কৰাৰ শাস্তি পাইছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।